আধুনিক বিশ্বৰ প্ৰতিজন নাগৰিকেই মোবাইল ফোন ব্যৱহাৰ কৰক বা নকৰক, কিন্তু এখন ৰেডিয়েশ্যনৰ সাগৰত যেন সকলোৱে ডুবি আছে, এই কথা কিন্তু আমি নুই কৰিব নোৱাৰোঁ। বৰ্তমান সময়ত আপোনাৰ আৰু মোৰ বাবে এক খুবেই প্ৰয়োজনীয় যন্ত্ৰ হৈ পৰিছে মোবাইল ফোন। যিদৰে মোবাইল ফোনটো বৰ্তমান সময়ত আমাৰ সকলোৰে বাবে এক উপকাৰী যন্ত্ৰ হৈ পৰিছে, তাৰ বিপৰীতে কিন্তু ই এক ভয়ংকৰ দিশলৈ গতি কৰিছে। যিজন ব্যক্তিয়ে এই মোবাইল ফোন আৱিষ্কাৰ কৰিছিলে, তেখেতে দিনটোত মানে 24 ঘণ্টাৰ ভিতৰত তেখেতে কিমান সময় মোবাইল ব্যৱহাৰ কৰিছিলে আপুনি জানেনে? এই মোবাইল ফোনে আপোনাৰ আৰু মোৰ জীৱনলৈ কেনেধৰণৰ বিৰূপ প্ৰভাৱ পেলাইছে জানেনে? ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীবোৰে যিদৰে আমাৰ নৱপ্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিছে, তাৰ সমান্তৰালভাৱে মোবাইল ফোনে দেৱ শিশুসকলক কিন্তু বহু ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। 2011 চনৰ এক ছাৰ্ভে অনুসৰি বৰ্তমান সময়লৈ 500ৰো অধিক লোকে একবি চেলফি ল'বলৈ গৈ মৃত্যুক আকোৱালি ল'ব লগা হৈছে। আমি কিমানে এই মোবাইল ফোনটোক আমাৰ ভাল কামৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। এই মোবাইল ফোনে যুৱক যুৱতী শিশুসকলৰ লগতে আমাৰ ব্যক্তিগত জীৱনলৈনো কেনেধৰণৰ প্ৰভাৱ পেলাইছে, তাৰ বিষয়ে আমি আজি কিছু কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। মানুহক এই মোবাইল ফোনটি কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিলে? (1973 চনৰ 3 এপ্ৰিল তাৰিখে মাৰ্টিন কপাৰে এই মোবাইল ফোন প্ৰথমে আৱিষ্কাৰ কৰিছিলে। এজন ব্যক্তিয়ে এই মোবাইল ফোন আৱিষ্কাৰ কৰিছিলে, তেখেতৰ নাম হৈছে মাৰ্টিন কপাৰ। আৰু শেহতীয়াকৈ তেখেতে BCCক দিয়া এক সাক্ষাৎকাৰত তেখেতে কয় যে জীৱনটো উপভোগ কৰক, কিন্তু বৰ্তমান সময়ত তাৰ যেন সম্পূৰ্ণ বিপৰীত দিশ আমি দেখিছোঁ। আপুনি য'তেই যায়, এখন সমাজত আপুনি বহক, আপুনি বিয়া সবাহত যাওক, আপুনি আলহী খাবলৈ যাওক, আপুনি য'তেই নাযাওক কিয়, আগতে আমি সকলোৱে বহি যেন কথা পাতিছিলোঁ, এজনে আনজনৰ খবৰ লৈছিলোঁ, ডেকা চাঙত আড্ডা হৈছিল। কিন্তু য'ত মোবাইল আহিল তেতিয়াৰ পৰা যেন এই সকলো বিলুপ্তিৰ দিশত। য'ত আমি সৰু থাকোঁতে আমি বালি ধূলা পুতলা বা তেনেকুৱা অন্যান্য ধৰণৰ সামগ্ৰীবোৰ লৈ খেলা ধূলা কৰিছিলোঁ, কিন্তু বৰ্তমান যদি আপুনি চায় তাৰ সম্পূৰ্ণ বিপৰীত ছবি আপুনি পাব। আপুনি এবছৰীয়া সন্তানটোৰ পৰা আৰম্ভ কৰি 40 বছৰ 50 বছৰ বয়সৰ মানুহগৰাকীলৈ চাওক, সকলো কেৱল ব্যস্ত মোবাইল ফোনত। ধৰি মোবাইল ফোনত নিজৰ পিতৃ মাতৃয়ে ব্যস্ত কৰি ৰাখে। হয়তো পিতৃ মাতৃৰ ব্যক্তিগত কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে নিজৰ শিশুটিক মোবাইল ফোনত ব্যস্ত কৰি ৰাখে, কিন্তু মোবাইল ফোনৰ বাহিৰেও অন্য খেলৰ সামগ্ৰীয়েওতো আমি ব্যস্ত কৰি ৰাখিব পাৰোঁ, এই কথা হয়তো আমি সকলোৱে পাহৰিয়ে গৈছোঁ। ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীবোৰে যিদৰে আমাৰ নৱপ্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিছে, তাৰ সমান্তৰালভাৱে মোবাইল ফোনে দেৱ শিশুসকলক কিন্তু বহু ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। আপুনি এটা কথা লক্ষ্য কৰক, এখন ঘৰতে সকলো থাকে, এটা পৰিয়াল থাকে, সকলোৱে একেটা ৰুমতে থাকে, ইজনে সিজনৰ খা খবৰ ল'বৰ কাৰণে সময় নাই। কাৰণ কি জানে? সকলোবোৰ মোবাইলত ব্যস্ত। আপুনি যদি ৰবট 2.0 ফিল্মখন চাইছে, তাত আপুনি কিছু কথা আপুনি গম পাব যে মোবাইলৰ যি টাৱাৰসমূহ আছে, আমাক 5G লাগে 6G লাগে, এই 5G আৰু 6Gৰ ৰেডিয়েশ্যন যি টাৱাৰ থাকে, সেই টাৱাৰ ৰেডিয়েশ্যনৰ ফলত যেন কিমান পশু পক্ষী নাইকিয়া হৈছে আমাৰ মাজৰ পৰা, আপুনি হয়তো ভাবিব নোৱাৰিব। এতিয়া হয়তো মোক বহুতে ক'ব যে এই মোবাইল ফোনে আমাৰ জীৱনলৈ বহুত উপকাৰ কৰিছে। হয়, আজি এই মোবাইলৰ যোগেৰে মই আপোনালোকৰ লগত সাক্ষাৎ কৰিব পাৰিছোঁ, আপোনালোকৰ লগত কথা পাতিব পাৰিছোঁ। সকলো বস্তুৰে অপকাৰ আৰু উপকাৰিতা থাকে। বৰ্তমান সময়ত যদি আপুনি চায়, তেতিয়াহ'লে আপোনাৰ এনেকুৱা লাগিব যেন আমাৰ জীৱনটোক যদি ধৰি লওঁ, আমাৰ জীৱনটো যেন এতিয়া কেৱল মাত্ৰ এটা মোবাইলৰ
মাজতেই সীমাবদ্ধ। এটা শিশুক আপুনি খাবলৈ নিদিয়ক, সি নাকান্দে, কিন্তু তাক যদি আপুনি দিনটোৰ ভিতৰত এবাৰ মোবাইলটো চাব নিদিয়ে তেতিয়াহ'লে সি গোটেই ঘৰ মানে হুলস্থুলীয়া পৰিৱেশ কৰি তুলিব। যে পৃথিৱীত যিটো প্ৰথম মোবাইল আৱিষ্কাৰ কৰা হৈছিলে তাৰ দৈৰ্ঘ্য আছিলে 10 ইঞ্চ আৰু ইয়াক এবাৰ চাৰ্জ দিলে 25 মিনিটলৈ আপুনি বাৰ্তালাপ কৰিব পাৰিছিলে। এটা হাস্যকৰ কথা যে মোবাইলটো চাৰ্জ হওঁতে সময় লাগিছিলে 10 ঘণ্টা। আপুনি ভাবক সেই সময়ৰ মোবাইলটো 10 ঘণ্টা চাৰ্জ হওঁতে লাগিছিলে, মানে 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা কেৱল চাৰ্জ কৰোঁতেই তাক লাগিছিলে। কিন্তু বৰ্তমান সময়ত ইমানেই প্ৰযুক্তিবিদ্যাৰ আৱিৰ্ভাৱ হ'ল যেন আপোনাৰ মোবাইল ফোনটো 30 মিনিটৰ ভিতৰত ফুল চাৰ্জ হৈ যায়, হয়তো কাৰোবাৰ 20 মিনিটত, কাৰোবাৰ 15 মিনিটত। আধুনিক বিশ্বৰ প্ৰতিজন নাগৰিকেই মোবাইল ফোন ব্যৱহাৰ কৰক বা নকৰক, কিন্তু এখন ৰেডিয়েশ্যনৰ সাগৰত যেন সকলোৱে ডুবি আছে এই কথা কিন্তু আমি নুই কৰিব নোৱাৰোঁ। হয়, আমাক মোবাইল প্ৰয়োজন আছে, মোবাইলৰ উপকাৰিতা আমি মোবাইলৰ যিখিনি উপকাৰ আছে বা তাৰ পৰা আমি যিখিনি উপকাৰ লাভ কৰিব পাৰোঁ সেইখিনি আমাক প্ৰয়োজন, কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু মোবাইল ফোনে আমাৰ সমাজখনক যে বিপদে পৰিচালিত কৰি আছে সেয়াও এই মুহূৰ্তত এক চিন্তনীয় বিষয়। দিনে আমি দুৰ্ঘটনাৰ খবৰ পাওঁ, সেয়া পথ দুৰ্ঘটনাই হওক বা অন্য কিবা দুৰ্ঘটনাই হওক, আৰু এই সকলো দুৰ্ঘটনাৰ আঁৰতেই যেন ক'ৰবাত নহয় ক'ৰবাত মোবাইলটো লুকাই আছে। হয়তো গাড়ী চালকজনে গাড়ী চলাই থকা অৱস্থাত মোবাইলটো ব্যৱহাৰ কৰোঁতে এটা পথ দুৰ্ঘটনা সংঘটিত হয়, আৰু হয়তো প্ৰেমিকাসকলৰ মাজৰ কিছু অন্তৰংগ মুহূৰ্ত ৰেকৰ্ড কৰাৰ পাছত সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছত কোনোবা এজনৰ মৃত্যুৰ আঁকোৱালি ল'ব লগা হয়। চাওক, মানুহৰ জন্ম হোৱাৰ পৰা মৃত্যুলৈ যদি কাৰোবাৰ ঘৰত এটা সন্তান, পৰিয়ালৰ যদি কাৰোবাৰ সন্তান এটা জন্ম হৈছে, আমি হয়তো মোবাইলতেই শুভেচ্ছা জ্ঞাপন কৰোঁ, আৰু যদি কাৰোবাৰ পৰিয়ালৰ কোনোবা এজন ঢুকাইছে তেতিয়াও আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি মোবাইলৰ এটা ষ্টৰি দিয়েই শেষ কৰোঁ। আগতে আমি ইজনে সিজনৰ ঘৰলৈ গৈছিলোঁ, খা খবৰ লৈছিলোঁ, কিন্তু আজিকালি সামাজিক মাধ্যমতে আমি ইজনে সিজনৰ লগত কথা পাতোঁ। আমি হয়তো পৰিয়ালৰ মানুহৰ লগত কথা পাতিব পাহৰি গৈছোঁ, কিন্তু সামাজিক মাধ্যমত গৈ আমি অচিনাকি মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিছোঁ। এতিয়া কথা হ'ল, মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটো ক'ব বিচৰা নাই যে আপোনালোকে মোবাইল ব্যৱহাৰ নকৰিব, মোবাইল ব্যৱহাৰ কৰক, তাৰ উপকাৰখিনি লাভ কৰক, কিন্তু তাৰ উপকাৰিতা আছে আমি সেইখিনিক ল'ব লাগে। সেইটো অকল মোবাইলেই নহয়, প্ৰতিটো বস্তুৰে উপকাৰ আৰু অপকাৰিতা আছে। আমি সদায় সকলো বস্তুৰে উপকাৰখিনি আমি গ্ৰহণ কৰিব লাগে। যিখিনি আমাৰ অপকাৰ আছে বা যিৰ পৰা আমাৰ অপকাৰ হোৱাৰ সম্ভাৱনা আছে তাৰ পৰা আমি সদায় দূৰত থাকিব লাগে আৰু তাৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগে। আপোনাৰ শিশুটি হাতত মোবাইলটো দিয়াৰ পাছত যেতিয়া আপুনি আঁতৰি গৈছে তেতিয়া হয়তো আপুনি এইটো লক্ষ্য কৰা নাই যে আপোনাৰ শিশুটিয়ে ভাল চাইছে নে বেয়া চাইছে। আপোনাৰ শিশুটিয়ে কোনটো ভাল আৰু কোনটো বেয়া সেইটো সময়ত হয়তো তেওঁ অনুধাৱন কৰিব নোৱাৰে, কিন্তু সেয়া পিতৃ মাতৃয়ে লক্ষ্য ৰখাটো খুবেই প্ৰয়োজন। আপুনি আৰু আমি সকলোৱে হয়তো বৰ্তমান সময়ত এসাঁজ নোখোৱাকৈ থাকিব পাৰিম, কিন্তু দিনটোৰ ভিতৰত যদি এবাৰ মোবাইলটো হাতত নাপাওঁ তেতিয়াহ'লে হয়তো আমাৰ সকলোৰে মনবোৰ বলিয়া হৈ থাকে। আমাক এখন আধুনিকতাৰ পৃথিৱীৰ প্ৰয়োজন আছে, কিন্তু আমাক এনেকুৱা এখন আধুনিকতাৰ পৃথিৱী নালাগে য'ত নেকি আমি ইজনে সিজনৰ পৰা দূৰত থাকিবলগীয়া হয়।